দেওবাৰে ইথিওপিয়াৰ এৰ্টা আলে আগ্নেয়গিৰিৰ মালাত থকা হাইলি গুব্বি আগ্নেয়গিৰিৰ উদ্গিৰণে সমগ্ৰ বিশ্বতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। আগ্নেয়গিৰিৰ উদ্গিৰণৰ ফলত ইথিওপিয়াত আকাশ চানি ধৰিছিল ধোঁৱা আৰু ছায়ে। আকাশৰ 10,000 ফুট উচ্চতালৈকে দেখিবলৈ পোৱা গৈছিল ধোঁৱা। হাইলি গুব্বি আগ্নেয়গিৰিৰ বিস্ফোৰণৰ পাছতে ব্যাহত হৈ পৰে বিমান চলাচল। বিশ্বৰ অন্যতম সক্ৰিয় আগ্নেয়গিৰি এৰ্টা আলে আছে ইথিওপিয়াৰ হাইলি গুব্বি আগ্নেয়গিৰিৰ সমীপতে। অসমৰ পৰা প্ৰথমবাৰৰ বাবে এই সক্ৰিয় আগ্নেয়গিৰিত উপস্থিত হৈছিল নিউজ 18ৰ সাংবাদিক গৌতম বৰা। ইথিওপিয়াৰ আফাৰ অঞ্চলৰ আগ্নেয়গিৰি মালাৰ পৰা নিউজ 18 এক্সক্লুচিভ ৰিপৰ্ট। Erta Ale means smoke, Ale means mountain. So they give the name by the local people of Afar. So Erta Ale was discovered in 1926, but we didn't know who is discovered. So Erta Ale was active volcano. In the world, they have three kinds of volcano. One is active, the second one is dormant, the third one is oxidized. So in Africa, we have two active volcano. One is in Ethiopia, the second one is in Mozambique. So, you know, the last big eruption is 2005. In the middle, they have eruptions, like small eruptions. So that's why when you see the crater, they make like hole. It's happened in July 21, 2025. So that is. এতিয়া আমি আহি পালোহি আৰ্টা আলে যেটো আগ্নেয়গিৰি হে আগ্নেয়গিৰিটোৰ দ্বিতীয়টো ক্ৰেটাৰত। অৰ্থাৎ ইয়াৰ স্থানীয় লোকসকলে কোৱা মতে এই অঞ্চলটো কোৱা হয় গেটৱে অফ হেল, অৰ্থাৎ নৰকৰ দুৱাৰ। ইয়াৰ পৰাই উদ্গিৰণ হৈছিলে দুটা ক্ৰেটাৰ। এটা ক্ৰেটাৰ আমি ইতিমধ্যে দেখুৱাইছো আৰু এটো হৈছে দ্বিতীয়টো ক্ৰেটাৰ। আমি তাৰ কাষলৈ যাব নোৱাৰো কিয়নো আমি দেখুৱাইছো যে যেতিয়া আগ্নেয়গিৰি উদ্গিৰণ হৈছিলে তেতিয়াই ইয়াৰ পৰা যিবোৰ লাভা ওলাইছে সেই লাভাবিলাকে ভৰি আছে আৰু এই সমগ্ৰ উপত্যকাটো এই আগ্নেয়গিৰিটোৰ পৰা উদ্গিৰণ হোৱা লাভাৰে এখন লাভাৰ শিলাখণ্ডৰ মৰুভূমিলৈ পৰিণত কৰিছিল। আৰু এতিয়াও এই আগ্নেয়গিৰিটো সক্ৰিয় কিয়নো আমি দেখুৱাইছো যে মই ইয়াতকৈ আৰু আগলৈ যাবলৈ নোৱাৰো, স্থানীয় লোকসকলে মনা কৰিছে কিয়নো যিকোনো মুহূৰ্ততে এই লাভা ভাঙি যিটো ক্ৰেটাৰ আছে, যিটো গহ্বৰ আছে আগ্নেয়গিৰিৰ, তাত পৰিবগৈ পাৰো। আৰু আপোনালোকে লক্ষ্য কৰক যে ইয়াৰ পৰা এতিয়াও এনে ধৰণৰ বিষাক্ত গেছ নিৰ্গত হৈ আছে। এই যিটো আগ্নেয়গিৰিৰ যিটো গহ্বৰ, দুটা গহ্বৰ আছে। এটা গহ্বৰ এই স্থানত আছে, ইয়াৰ পৰা লাভা উদ্গিৰণ হৈ লাভাৰ নদী বৈ গৈছিলে আৰু সমগ্ৰ উপত্যকাটো পুতি পেলাইছিলে লাভাৰে। আৰু তাৰ দ্বিতীয়টো ক্ৰেটাৰ আমি ইতিমধ্যে দেখুৱাইছো আৰু আমি দেখুৱাইছো যে সমগ্ৰ এই অঞ্চলটো অৰ্থাৎ আৰ্টা আলে আগ্নেয়গিৰিৰ আৰ্টা আলে ভলকেনোৰ কাষৰ সমগ্ৰ অঞ্চলটো এনে ধৰণৰ বিষাক্ত গেছেৰে পৰিপূৰ্ণ হৈ থাকে বাবে ইয়াত অধিক সময় থাকিবলৈ দিয়া নহয় কিয়নো স্বাস্থ্যৰ বাবে অতিকৈ হানিকাৰক। আৰু আমি দেখুৱাইছো যে মই বৰ্তমান য'ত থিয় হৈ আছো এয়া হৈছে লাভাৰ দ্বাৰা গঠিত শিলাখণ্ড। আৰু আমি দেখুৱাইছো যে মই বৰ্তমান য'ত আছো এয়া হৈছে এখন লাভাৰ চাদৰ। আৰু এই আগ্নেয়গিৰি যেতিয়া উদ্গিৰণ হৈছিলে, উদ্গিৰণ হোৱাৰ পাছত যেতিয়া ইয়াৰ পৰা লাভা নিগৰি গৈছিলে সমগ্ৰ উপত্যকাটো পুতি পেলাইছিলে। আৰু মই বৰ্তমান য'ত থিয় হৈ আছো এয়াই হৈছে সেই এখন বিস্তীৰ্ণ, যিমান দূৰলৈকে আমাৰ চকু যায় সিমান দূৰলৈকে আমি দেখা পাইছো যে কেৱল মাত্ৰ লাভা আৰু লাভাৰ দ্বাৰা গঠিত শিলাখণ্ড। আৰু ইয়াতে এনেদৰে যিটো পথেৰে আমি ইয়ালৈ আহিছিলো সেই পথটোতো আমি দেখিবলৈ পাইছিলো যে এক বিস্তীৰ্ণ এলেকা, যিমান দূৰলৈকে আমাৰ চকু যায় সিমান দূৰলৈকে আমি কেৱল মাত্ৰ লাভাৰ শিলাখণ্ড দেখিবলৈ পাইছিলো। আৰু ইয়াত আমি এতিয়া দেখিছো যে এই যিটো ক্ৰেটাৰ, সেই ক্ৰেটাৰটোৰ পৰা এনেধৰণে ওলাই থকা বিষাক্ত গেছ। আৰু এনেদৰেই আমি দেখুৱালো যে আৰ্টা আলে যি ভলকেনো আগ্নেয়গিৰি, সেই আগ্নেয়গিৰিৰ দুটাকৈ ক্ৰেটাৰ, সক্ৰিয় ক্ৰেটাৰ আমি আজি দেখুৱাবলৈ সক্ষম হ'লো। ধন্যবাদ।